হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ এটা হেয়াৰ কেয়াৰ ভিডিঅ' আগবঢ়াইছোঁ। সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। মই লৈছোঁ দুটা 10 টকীয়া নুপুৰ হেনাৰ পেকেট, এটা 10 টকীয়া নাৰিকল তেলৰ বটল আৰু অলপমান চাহপানী। এটা পাত্ৰত মই হেনাখিনি ভালদৰে উলিয়াই লৈ তাত দিছোঁ নাৰিকল তেল আৰু এনেদৰে চামুচ পাতেৰে ভালদৰে হেনাখিনি লৰাই তাত মই অলপ অলপকৈ চাহ পানীখিনি দি এটা খুব ধুনীয়া পেষ্ট বনাই লৈছোঁ। আৰু মই পেষ্টটো খুব বেছি পনীয়া আৰু খুব বেছি ডাঠো নকৰোঁ, এয়া দেখিছে নহয়। আৰু মই এনেদৰে পেষ্টটো ভালদৰে মিক্স কৰি অলপ সময় ৰাখি দিছোঁ। আৰু এইপিনে মই লৈছোঁ মেথি গুটি, মই আগদিনাখনেই তিয়াই ৰাখিছিলোঁ, আৰু জবা ফুলৰ পাত, নৰসিংহ, এল'ভেৰা আৰু এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। আৰু মিক্সি গ্ৰাইণ্ডাৰৰ সহায়ত মই এইখিনি সামগ্ৰীৰ পৰা এটা খুব ধুনীয়া পেষ্ট বনাই লৈছোঁ। আৰু পেষ্টখিনি মই হেনাখিনিৰ লগত মিক্স কৰি অলপ সময় ৰাখি দিম, আৰু তাৰ পাছত মই হেনাখিনি চুলিত লগাম। আৰু এনেদৰে লগালে আমাৰ চুলিৰ যিকোনো সমস্যা খুব সোনকালে ভাল হয়। বাই।